সমগ্র কার্যসূচি আমি তোমার এই পবিত্র হাতে অর্পণ করি যাস না তোমার একমাত্র পুত্র আমার প্রিয় প্রভু যীশু খ্রিস্ট নামে। এই সময়ত আমি এই স্তম্ভ যি আমি আৰম্ভ কৰিছোঁ ঈশ্বৰ পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত স্তম্ভৰ যি কাৰ্য আমি শুভ আৰম্ভণি কৰিছোঁ ঈশ্বৰ পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত। সৰ্বশক্তিমান পৰম দয়ালু সৃষ্টিকৰ্তা পিতৃশ্বৰ এই সময়ত আমি যি ঠাইত আমি যি স্তম্ভ নিৰ্মাণ কৰিম সেই ঠাইক আমি পবিত্ৰ কৰিলোঁ। হয় পিতৃ, আমি প্ৰাৰ্থনা কৰোঁ তোমাৰ পবিত্ৰ আত্মাৰে এই ঠাইক তুমি পবিত্ৰ কৰা পিতৃ, আৰু যিসকলে ইয়াক নিৰ্মাণ কৰিব পিতৃ তেওঁলোকৰ লগত তুমি থাকি তেওঁলোকক আশীৰ্বাদ কৰিবা পিতৃ। হয় পিতৃ, আজি যে শুভ আৰম্ভ দিনটোত পিতৃ আমি তোমাৰ ওচৰত চাপিছোঁ, তোমাক ধন্যবাদ দিছোঁ, কাৰণ তুমি যি জ্ঞান বুদ্ধি দিলা বিশেষকৈ ছেণ্ট এণ্ড্ৰিউছ মণ্ডলীৰ যি কমিটি চাৰ্চ কমিটি পিতৃ। হয় পিতৃ, চাৰ্চ কমিটিৰ লগত তুমি থাকিবা, চাৰ্চ কমিটিক আশীৰ্বাদ কৰিবা, তেওঁলোকক তোমাৰ অনুগ্ৰহত ৰাখি তেওঁলোকক চলাই লৈ যাবা পিতৃ, যেন তেওঁলোকৰ নেতৃত্বত এই তেওঁলোকৰ নেতৃত্বত এই মণ্ডলীখন যেন এই যি 100 বছৰীয়া জুবলী উদযাপনৰ বাবে প্ৰস্তুত হৈ আছে তেওঁলোকৰ প্ৰস্তুতি যেন সুন্দৰ হয় পিতৃ, আৰু সকলোবোৰ যেন তোমাৰ আশীৰ্বাদ তোমাৰ দয়াতে তোমাৰ অনুগ্ৰহতে হয় পিতৃ। হয় পিতৃ, এই সময়ত যি আমি নিৰ্মাণ কাৰ্যক তোমাৰ পবিত্ৰ হাতত অৰ্পণ কৰিছোঁ, তুমিয়ে সকলো জানোতা ঈশ্বৰ হোৱা, সকলো দিওঁতা ঈশ্বৰ হোৱা, সকলো প্ৰৱণ কৰা ঈশ্বৰ হোৱা। সেয়েহে পিতৃ তোমাৰ ওপৰত নিজৰ আশা আৰু ভৰসা ৰাখি এই নিৰ্মাণ কাৰ্যখনক তোমাৰ এই পবিত্ৰ হাতত অৰ্পণ কৰি এই যাচ না তোমাৰ একমাত্ৰ পুত্ৰ আমাৰ প্ৰিয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত খুজিলোঁ। আমেন। ঈশ্বৰ পিতৃ